অসম আচলতে চেতিয়া সন্মিলনীৰ আজি বহু বছৰ আগতে প্ৰতিষ্ঠা গঠন দিৱস হ'ব লাগিছিল। আমি জাতি সাঁচৰাত অনুষ্ঠিত কৰিছোঁ। আমি এটা কথা কৈ গৌৰৱ আমি কৰোঁ। যোৰহাট জিলাই এই প্ৰতিষ্ঠা দিৱস সেয়া হ'ল সুবিধাকণ পালোঁ। তেখেতে আমি কেন্দ্ৰীয় আহোম মন্ত্ৰীক ধন্যবাদ জ্ঞাপন ৰাজসভাত কৰিছোঁ। আমাৰ এই প্ৰথমতে চেতিয়া সন্মিলনীৰ তিনিঘৰীয়া প্ৰতিষ্ঠা ৰাজসভাৰ দিৱসৰ কাৰ্য লগতে চলিছিল। সংগতি ৰাখি তাত আমি শাসক কাৰ্যনিৰ্বাহক এক সভাখনো কেন্দ্ৰীয় সমিতিৰ অনুষ্ঠিত হ'ব। মন্ত্ৰণালয় তাত লৈ চেতিয়া সন্মিলনী আৰু গঠনৰ গুৰু তিনি কথা আছে। ইতিমধ্যে এই তিনিখন লৈ ৰাজসভা চলিছিল। মানে প্ৰচাৰিত আৰু হৈছে, পৰৱৰ্তী তথাপিও সময়ত বহুতে নাজানে। সাতঘৰীয়া আহোম হয়তো হৈছে। বহুতে ভাবে আকৌ এটা এই সাতঘৰীয়া সংগঠনৰ আহোমৰ প্ৰয়োজন আছিল। ভিতৰত কিন্তু আমি কওঁ যে সন্দিকৈ, অসমৰ লাহন, গোটেই চেতিয়া চুকে কোণে যিসকল বাকী চেতিয়া এখন মানুহ আছে, এই এই চেতিয়া সাতঘৰীয়া মানুহসকল আহোমৰ ভিতৰত অসমৰ মানে চেতিয়া আহোমৰ বংশৰ সাতঘৰীয়া এঘৰ আছিল। যি আহোম আছিলে তাৰ এঘৰ গতিকে হৈছে আহোম চেতিয়া পৰিয়াল। ৰাজসভাৰ এই চেতিয়া পৰিয়ালৰ গৌৰৱোজ্জ্বল মানুহখিনিয়ে ইতিহাস ৰচনা কালক্ৰমত কৰা বিভিন্ন চেতিয়া উপাধিৰে বিভিন্ন বংশধৰসকল জেগাত বসবাস কৰি আছে। সেই সময়তে সেইকাৰণে এই বিভিন্ন এই উপাধিৰে সাতঘৰীয়া গগৈ, আহোমৰ এঘৰ আছে। কোঁৱৰ ইত্যাদি বিভিন্ন উপাধিৰে আজি সমাজত থকা কালক্ৰমত চেতিয়াসকলক আমি একগোট কৰাৰ বিভিন্ন মাজতে আমাৰ কাৰণত অসম চেতিয়া সন্মিলনীৰ জন্ম হৈছে। কেৱল যোৰহাট চেতিয়া জিলাতো বুলি নহয়, ইতিমধ্যে তিতাবৰ, বৰহোলা, যোৰহাট, নগাঁও, আহোমসকলৰ বেলেগ মাজত ইত্যাদি বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা যিসকল চেতিয়া এটা বংশৰ লোক আছে, বিভিন্ন সেই সকলোকে আমি কাৰণত একত্ৰিত কৰাৰ এটা প্ৰচেষ্টা চেনেল হাতত লৈছোঁ। ভেদুলী আৰু হ'ল। তাৰে উদ্দেশ্য ৰাখি আজি আমি নিজৰ এই ইমান চহকী ভাষা জাতি সংস্কৃতি সাঁচোৰাত থকাৰ আমি এই পিছতো অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। যে আমি আৰু আগলৈ যাতে আমি অন্য চেতিয়া ধৰ্মৰ আমি একগোট হৈ লোক আমি হ'ল। ককাই ভাই দৰে আমি নিজৰ চিনাকি দিব পাৰোঁ, তাৰ প্ৰচেষ্টা হাতত ৰাখি আমি এই কাৰ্যসূচীভাগ আগবঢ়াই লৈ গৈছোঁ। অসম আচলতে চেতিয়া সন্মিলনীৰ আজি বহু বছৰ আগতে প্ৰতিষ্ঠা গঠন দিৱস হ'ব লাগিছিল। আমি জাতি সাঁচোৰাত অনুষ্ঠিত কৰিছোঁ। আমি এটা কথা কৈ গৌৰৱ আমি কৰোঁ। যোৰহাট জিলাই এই প্ৰতিষ্ঠা দিৱস সেয়া হ'ল সুবিধাকণ পালোঁ। তেখেতে আমি কেন্দ্ৰীয় আহোম মন্ত্ৰীক ধন্যবাদ জ্ঞাপন ৰাজসভাত কৰিছোঁ। আমাৰ এই প্ৰথমতে চেতিয়া সন্মিলনীৰ তিনিঘৰীয়া প্ৰতিষ্ঠা ৰাজসভাৰ দিৱসৰ কাৰ্য লগতে চলিছিল। সংগতি ৰাখি তাত আমি শাসক কাৰ্যনিৰ্বাহক এক সভাখনো কেন্দ্ৰীয় সমিতিৰ অনুষ্ঠিত হ'ব। মন্ত্ৰণালয় তাত লৈ চেতিয়া সন্মিলনী আৰু গঠনৰ গুৰু তিনি কথা আছে। ইতিমধ্যে এই তিনিখন লৈ ৰাজসভা চলিছিল। মানে প্ৰচাৰিত আৰু হৈছে, পৰৱৰ্তী তথাপিও সময়ত বহুতে নাজানে। সাতঘৰীয়া আহোম হয়তো হৈছে। বহুতে ভাবে আকৌ এটা এই সংগঠনৰ সাতঘৰীয়া আহোমৰ প্ৰয়োজন আছিল। ভিতৰত কিন্তু আমি কওঁ যে সন্দিকৈ, অসমৰ লাহন, গোটেই চুকে চেতিয়া কোণে যিসকল বাকী চেতিয়া এখন মানুহ আছে, এই এই চেতিয়া সাতঘৰীয়া মানুহসকল আহোমৰ ভিতৰত অসমৰ মানে চেতিয়া আহোমৰ বংশৰ সাতঘৰীয়া এঘৰ আছিল। যি আহোম আছিলে তাৰ এঘৰ গতিকে হৈছে আহোম চেতিয়া পৰিয়াল। ৰাজসভাৰ এই চেতিয়া পৰিয়ালৰ গৌৰৱোজ্জ্বল মানুহখিনিয়ে ইতিহাস ৰচনা কালক্ৰমত কৰা বিভিন্ন চেতিয়া উপাধিৰে বিভিন্ন বংশধৰসকল জেগাত বসবাস কৰি আছে। সেই সময়তে সেইকাৰণে এই বিভিন্ন এই উপাধিৰে গগৈ, সাতঘৰীয়া আহোমৰ এঘৰ আছে। কোঁৱৰ ইত্যাদি বিভিন্ন উপাধিৰে আজি সমাজত থকা কালক্ৰমত চেতিয়াসকলক আমি একগোট কৰাৰ বিভিন্ন মাজতে আমাৰ কাৰণত অসম চেতিয়া সন্মিলনীৰ জন্ম হৈছে। কেৱল যোৰহাট চেতিয়া জিলাতো বুলি নহয়, ইতিমধ্যে তিতাবৰ, বৰহোলা, যোৰহাট, নগাঁও, আহোমসকলৰ বেলেগ মাজত ইত্যাদি বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা যিসকল চেতিয়া এটা বংশৰ লোক আছে, সেই বিভিন্ন সকলোকে আমি কাৰণত একত্ৰিত কৰাৰ এটা প্ৰচেষ্টা চেনেল হাতত লৈছোঁ। ভেদুলী আৰু হ'ল। তাৰে উদ্দেশ্য ৰাখি আজি আমি নিজৰ এই ইমান চহকী ভাষা জাতি সংস্কৃতি সাঁচোৰাত থকাৰ আমি এই পিছতো অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। যে আমি আৰু আগলৈ যাতে আমি অন্য চেতিয়া ধৰ্মৰ আমি একগোট হৈ লোক আমি হ'ল। ককাই ভাই দৰে আমি নিজৰ চিনাকি দিব পাৰোঁ, তাৰ প্ৰচেষ্টা হাতত ৰাখি আমি এই কাৰ্যসূচীভাগ আগবঢ়াই লৈ গৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।